এই মুহূৰ্তত আমাৰ সৈতে আছে অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা। এই মুহূৰ্তত আমাৰ কাৰ্যালয়ত উপস্থিত আছে। আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ। ধন্যবাদ। সময় খুব তাকৰ, কথা বহুত, প্ৰশ্ন বহুত আছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ সৈতে কিছু মুহূৰ্ত কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমেই যিহেতুকে সময় দিন একেবাৰে আপুনি গম পাইছে, হিয়াৰামঠু মৰমৰ শিল্পী জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে। প্ৰতিগৰাকী অসমবাসী শোকত মিয়মান। জুবিন গাৰ্গক লৈ আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব? 1972 চনৰ পৰা 2025 চনলৈ এক বৰ্ণিল অধ্যায়ৰ পৰিসমাপ্তি ঘটিল 19 ছেপ্টেম্বৰ তাৰিখে সমুদ্ৰ বক্ষত ছিংগাপুৰৰ। আৰু আমি আমাৰ অসমৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰগৰাকী, আমাৰ সংগীতৰ ৰাজপুত্ৰগৰাকী হেৰুৱালোঁ। যেতিয়া 2011 চনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যু ঘটিছিলে, তেতিয়া অসমবাসী ৰাইজে ভাবিছিলে যে যিজন পিতৃপুৰুষ অসমৰ সংগীত জগতৰ, যিজন পুৰুষে সাংস্কৃতিকভাৱে অসমখনক বিশ্ব দৰবাৰত চিনাকি কৰি আছিল, সেই পিতৃপুৰুষ যদিও নাই, তথাপিও তেখেতৰ পুত্ৰগৰাকী, সংগীতৰ ৰাজপুত্ৰগৰাকী এতিয়াও আমাৰ মাজত আছে। কিন্তু সেই যিটো আমাৰ যি শূন্যতা, সেই শূন্যতা কোনে পূৰণ কৰিব পাৰে আমি নাজানো, কাৰণ এই শূন্যতাক পূৰণ কৰাটো অসম্ভৱ। জুবিন গাৰ্গ ডাঙৰীয়াই যি শূন্যতা প্ৰত্যেকগৰাকী অসমবাসীৰ হৃদয়ত সিদিনা থৈ গ'ল 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা। গতিকে তেখেতৰ মৃত্যুৰ যেতিয়া মই প্ৰথম শুনা পাইছিলোঁ, সিদিনা দুপৰীয়া সময় আছিল আৰু এই শতিকাৰ আটাইতকৈ কুলক্ষণীয় খবৰ আছিল মোৰ বাবে সেইটো। গতিকে মই নিজৰ শৈশৱ, কৈশোৰ, যৌৱনৰ অধিক সময় মই জুবিন গাৰ্গ ডাঙৰীয়াৰ গান শুনি তেখেতৰ পৰা প্ৰেৰণা পাইছোঁ। বহু ক্ষেত্ৰত জীৱনৰ প্ৰত্যেকটো ঘটনা পৰিঘটনাৰ লগত তেখেতৰ গানৰ এক যথেষ্ট সংযোগ আছিলে মোৰ জীৱনত। গতিকে মই প্ৰথমতেতো মই ঘটনাটো বিশ্বাস কৰিব পৰা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া গম পালোঁ যে হয় কথাটো সঁচাকৈ সংঘটিত হৈছে, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ যে যেনেদৰে জুবিন দা সদায় ঘূৰি আহে এক ৰোমাঞ্চকৰ নাটকীয় অনুভৱেৰে, যে হয় মোকনো কোনে কি কৰিব পাৰে, মোক ঘেণ্টাও কোনো একো কৰিব নোৱাৰে, তেওঁৰ যিটো সেই নাটকীয় অনুভৱ, সেই অনুভৱেৰে তেওঁ আকৌ ঘূৰি আহিব। কিন্তু সেইটো এইবাৰ নহ'লগৈ। গতিকে আমাৰ সকলোৰে বুকুত এক বৃহৎ শূন্যতা ৰাখি জুবিন দা গ'ল। গতিকে সেই শূন্যতাৰ যিখন অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক ঘাটমৰা কৰি থৈ যোৱাৰ দৰে হ'ল। গতিকে আমি ভাবোঁ যে এই শূন্যতা কেতিয়াও পূৰণ হ'ব নোৱাৰে, কিন্তু আমাৰ যুৱ সমাজে চেষ্টা কৰিব লাগিব যে জুবিনদাৰ যি সপোন আছিলে সাংস্কৃতিকভাৱে অসমখনক আগুৱাই লৈ যোৱাৰ, প্ৰত্যেকজন যুৱকৰ অন্তৰত যি এক স্বাধীনভাৱে বসবাস কৰাৰ যি এক বাসনা, যি এক স্বাধীনভাৱে যাক বিদ্ৰোহী বুলি কোৱা হয়, সেই বাসনাৰে যাতে প্ৰত্যেকজন প্ৰত্যেকগৰাকী যুৱক যুৱতী স্বাধীনভাৱে বাস কৰিব পাৰে, আগুৱাই যাব পাৰে সমাজত, আৰু সাংস্কৃতিকভাৱে অসমখনক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে, সেই সপোনটো সকলোৱে মিলি পূৰণ কৰিবৰ বাবে চেষ্টা কৰিব লাগিব মই ভাবোঁ। নিশ্চয়কৈ শৰ্মা ডাঙৰীয়া, আপুনি ঠিকেই কৈছে। 2011 চনৰ 5 নৱেম্বৰ ভূপেন দা নোহোৱা হ'ল, পালোঁ যে খবৰ। নিশ্চয়কৈ সেই খবৰটো পোৱাৰ পিছতেই সকলো মৰ্মাহত হৈছিল। তাৰ পিছতেই আমাৰ এগৰাকী আছিল আশা, এগৰাকী আছিল ভৰসা, এগৰাকী আছিল শেষ। সেইগৰাকীক যাক আমি বিশ্বাস কৰি আমি হাতত ধৰি আগুৱাই গৈছিলোঁ, তেওঁৰ পদাঙ্কনো অনুসৰণ কৰিছিলোঁ জুবিন গাৰ্গ, আৰু সেইগৰাকীকো আমি বৰ্তমান হেৰুৱাইছোঁ। সেই আমাৰ যেন এক অভিভাৱক নোহোৱা হৈ যোৱাৰ দৰে হৈছে। আমাক যেন বাট দেখুওৱা, আমাক যেন পথ দেখুওৱা ব্যক্তিগৰাকী বৰ্তমান সময়ত নোহোৱা হৈ যোৱাৰ অনুভৱ হৈছে প্ৰতিগৰাকী ব্যক্তিৰ মনত। আপোনাক পোনপ্ৰথমে আপোনাৰ মন্তব্যটো ল'লোঁ জুবিন গাৰ্গ সন্দৰ্ভত, কিন্তু এই মুহূৰ্তত মই যিহেতুকে সময় একেবাৰে তাকৰ, সময় একেবাৰে নাটনি, তথাপিতো মই আপোনাৰ ওচৰলৈ আহিছোঁ কিছু প্ৰশ্ন লৈ। আমাৰ মনত সোধোৱাই থকা প্ৰশ্ন বুলি আমি ক'ব বিচৰা নাই, এয়া ৰাইজৰ মনত সোধোৱাই থকা প্ৰশ্ন বা ৰাইজে জানিব বিচৰা কিছু প্ৰশ্ন। শেহতীয়াকৈ যিহেতুকে আপুনি এটা খুব সক্ৰিয় সংগঠন, অসম গণ পৰিষদ এটা আঞ্চলিক দল, সেই আঞ্চলিক দলটোৰে এটা ভাতৃ সংগঠন যুৱ পৰিষদ। এই যুৱ পৰিষদৰ এটা মূল দায়িত্ব কাৰ্যকৰী সভাপতিৰ দৰে পদ আপুনি অলংকৃত কৰি আছে এই মুহূৰ্তত। যুৱ শক্তি বৰ্তমানৰ একমাত্ৰ শক্তি, যিয়ে সমাজ সংস্কাৰ কৰিব পাৰে, যিয়ে সমাজ পৰিৱৰ্তন কৰিব পাৰে, যিয়ে সমাজক এক নতুন বাট দেখুৱাব পাৰে। যুৱ শক্তিৰ সেই শক্তিৰ গুৰি ধৰোঁতা হিচাপে আপোনালোকো আছে কোনোবাখিনিত, কি ক'ব? চাওক, আমাৰ দলৰ সন্মানীয় সভাপতি পৰম শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়াৰ, সন্মানীয় কাৰ্যকৰী সভাপতি পৰম শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়াৰ অভিভাৱকত্বত আমি এক নতুন ধৰণৰ জাতীয়তাবাদৰ পদাঙ্ক অনুসৰণ কৰি আমি আগবাঢ়িছিলোঁ। যে ধৰক
যি জাতীয়তাবাদে জাতিটোক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব পাৰে, অৰ্থনৈতিক জাতীয়তাবাদ। আমি ভাবোঁ যে পেটত গামোচা বান্ধি কেতিয়াও জাতীয়তাবাদ হ'ব নোৱাৰে। গতিকে অসম যুৱ পৰিষদে আপোনালোকে নিশ্চয় দেখিছে যে আমি দুবছৰ আগতে এখন নিয়োগ মেলা অনুষ্ঠিত কৰিছিলোঁ, য'ত 157টাৰ ওপৰত ব্যক্তিগত প্ৰতিষ্ঠানত 1447গৰাকীকৈ খিলঞ্জীয়া অসমীয়া যুৱক যুৱতীক আমি সিদিনাই অন দ্য স্পট আমি ব্যক্তিগত প্ৰতিষ্ঠানত মুকৰল কৰাৰ মানে আমি এটা সাকু হৈছিলোঁ তেওঁলোকৰ আৰু সেই ব্যক্তিগত প্ৰতিষ্ঠানসকলৰ মাজত। গতিকে আমি এইবাৰো এখন এনেকুৱা নিয়োগ মেলা এখন আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আমি নাজানো আমি কিমান দূৰ সফল কাম হ'ম, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ স্বৰূপে সেই দিনটোত আপোনালোকে আমাক যথেষ্ট সহায় কৰিছিলে, সংবাদ মাধ্যমে যথেষ্ট ছাপোৰ্ট কৰিছিলে। গতিকে এইবাৰো যদি আমি সেই নিয়োগ মেলাখন অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম, আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায় সহযোগিতা আমি নিশ্চয়কৈ কামনা কৰিম। মানে অৰ্থনৈতিকভাৱে জাতিটো স্বাৱলম্বী হ'বই লাগিব, সেইটো একদম মুখ্যতঃ মূল বিষয়। কাৰণ চাওক, আন্দোলনৰ মাধ্যমেৰে বা জাতিটোৰ নতুন যুৱ সমাজক উচ্চতাই জাতিটোক কেতিয়াও আগুৱাই নিব নোৱাৰি, সেই কথাটোক আমি কেতিয়াও বিশ্বাস নকৰোঁ। কিছুদিন আগতে কিছুমান মন্তব্য শুনা গৈছিলে যে হয় অসমৰ পৰা বহিৰাগতক খেদিব লাগে। সেইটো এটা খুব এটা ক্ৰিটিকেল বিষয়, সেইটোক আমি একমত, আমি কওঁ যে হয় বহিৰাগতক খেদিব লাগে। কিন্তু তাতেও এটা প্ৰশ্ন আছে। মই একেলগে ল পাছ কৰা মোৰ লগৰ তেওঁলোক কোনোবা এতিয়া হয়তো ছুপ্ৰিম কোৰ্টত কৰ্মৰত হৈ আছে, কোনোবা আপোনাৰ খুব ডাঙৰ কোনোবা কোম্পেনীত ল ফাৰ্মত কৰ্মৰত হৈ আছে বেংগলোৰ বা কোনো ঠাইত। তো মোক তাৰ পৰা আমাৰ হোৱাটছআপ গ্ৰুপ এটাত মোক মানে লগৰ এজনে এটা প্ৰশ্ন কৰিছিলে। তেখেতে এতিয়া বেংগলোৰৰ ল ফাৰ্ম এখনত তেখেতে কৰ্মৰত হৈ আছে। তেখেতে মোক প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নটোৰ পিছত মই অকণমান বস্তুবিলাক হয় মই বেলেগকৈ ভাবিছোঁ। মানে মই ভাবোঁ যে সেইবিলাক প্ৰশ্নৰ উত্তৰ যুৱ সমাজে ভাবিব লাগিব। তেওঁ মোক সুধিছিলে যে আজি অসমত যিটো জাতীয়তাবাদ জাগিছে কিছুসংখ্যক লোকৰ মনত যে হয় বহিৰাগতক অসমৰ পৰা খেদিব লাগে, সেই জাতীয়তাবাদটো যদি কৰ্ণাটকত জাগে, সেই জাতীয়তাবাদটো যদি আজি মহাৰাষ্ট্ৰত জাগে, বা সেই জাতীয়তাবাদটো যদি ভাৰতৰ বিভিন্ন প্ৰান্তত জাগি উঠে, তেতিয়াহ'লে যদি তাৰেই যিসকল খিলঞ্জীয়া লোক, সেই লোকসকলে যদি আমাক খেদি পেলাই অসমলৈ পঠিয়াই দিয়ে, তেতিয়াহ'লে মেক চিয়'ৰ কি তোমালোকৰ ওচৰত সেইখিনি ৰিচ'ৰ্চ আছে, তোমালোকে মই যে ইয়াতে 2-3 লাখ টকাৰ দৰমহাৰ চাকৰি এটা কৰি আছোঁ, বা মোক এটা কোম্পানীৰ ফালৰ পৰা এটা ফ্লেট দিয়া হৈছে, এখন গাড়ী দিয়া হৈছে, তোমালোকে যাতে সেইখিনি সুবিধা মোক প্ৰদান কৰিব পাৰা। নহ'লে তোমালোকে যিখিনি অসমীয়া ল'ৰা ছোৱালী বাহিৰৰ ঠাইত কৰ্মৰত হৈ আছে, সেই ল'ৰা ছোৱালীখিনিৰ পেটত কিন্তু লাট মৰাৰ তোমালোকৰ অধিকাৰ নাই। আৰু এটা কুৱেশ্যন তেওঁলোকে মোক কৰিছিল। গতিকে এইবিলাক প্ৰশ্ন আমি ভাবিব লাগিব, কিন্তু জাতিটোক বেলেগ চাইডে বা বিপথে পৰিচালিত কৰাৰ আগতে এনেকুৱা কিছুমান উত্তৰ আমি ভাবিব লাগিব। মই এই বিষয়টোৰ ওপৰত একো মতামত দিব নাযাওঁ, মই ভাবোঁ যে কিছুমান বিষয় ৰাইজৰ ওপৰত এৰি দিব লাগে। আজি যদি এনেকুৱা এটা ঘটনা হয় যে হয় আমি বহিৰাগতসকলক ইয়াৰ পৰা খেদি দিব লাগে, তেতিয়াহ'লে আমি অসমীয়া কেইজন এনেকুৱা বিজনেছমেন প্ৰডিউচ কৰিব পাৰিছোঁ যে আজি যদি এটা শ্বপিং মলৰ য'ত বহিৰাগত এজন তাৰে স্বত্বাধিকাৰী হয়, তেওঁক যদি তাৰ পৰা খেদি পেলাই শ্বপিং মলটো কিনি ল'ব পৰাকৈ কেইজন অসমীয়া ব্যৱসায় আমি প্ৰস্তুত কৰিছোঁ। গতিকে বহুত প্ৰশ্ন আছে। অকল আৱেগিকভাৱে জাতিটোক আগুৱাই নিবলৈ চেষ্টা কৰিলে নহ'ব, জাতিটোক এটা প্ৰেক্টিকেল ৱেত বিপথে পৰিচালিত নকৰাকৈ যুৱ সমাজক আগুৱাই নিব লাগিব। গতিকে মই আশা কৰোঁ যে কোনেও যাতে এনেকুৱা ধৰণৰ মন্তব্যৰে জাতিটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা নকৰে। নিশ্চয়কৈ ঠিকেই। উগ্ৰ জাতীয়তাবাদে কেতিয়াও জাতিটোক শীৰ্ষত উঠাই লৈ যাব নোৱাৰে। উগ্ৰ জাতীয়তাবাদে কেতিয়াও জাতিটোক জখলাত বগোৱাব নোৱাৰে। জুবিন গাৰ্গেও কৈছিল পথাৰ আমাৰ বজাৰ আমাৰ। এটা আন্দোলনৰ সৃষ্টি কৰিছিল, এটা বিপ্লৱ সৃষ্টি কৰিছিল যে পথাৰ আমাৰ বজাৰ আমাৰ, আমাৰ পথাৰ আমাৰ বজাৰ, আমি খেতি কৰিম, আমাৰ প্ৰডাক্ট আমি বিক্ৰী কৰিম। এয়া আছিল জুবিন গাৰ্গেও এটা কৰা আন্দোলন। সেই আন্দোলনো কোনোবাখিনিত নহয় কোনোবাখিনিত হয়তো আঞ্চলিক দল হিচাপে অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদে কিছু ক্ষেত্ৰত কৰাও পৰিলক্ষিত নিশ্চয়কৈ হৈছে। আৰু যেতিয়া খানাপাৰাত যিটো নিয়োগ মেলা অনুষ্ঠিত কৰিছিল অসম যুৱ পৰিষদে, সেই নিয়োগ মেলাত আমি নিজেও উপস্থিত আছিলোঁ। আমি দেখিছিলোঁ অসম যুৱ পৰিষদৰ সেই সময়, সেই দিন, সেই কথা, সেই বতৰা, সেই পদক্ষেপ নিশ্চয়কৈ অনাগত দিনত। যিহেতুকে মই এই কাৰণেই প্ৰশ্নটো আপোনাক সুধিম বুলি ভাবিছোঁ, বৰ্তমান প্ৰেক্ষাপটত আপোনালোকে নিশ্চয় দেখা পাইছে, বৰ্তমান ছিটুৱেশ্যন দেখা পাইছে, কি পৰিৱেশলৈ গতি কৰিছে অসমৰ যুৱ শক্তি বা অসমৰ যুৱচাম কোনটো দিশে এতিয়া ধাৱমান হৈছে। এনেকুৱা এটা প্ৰেক্ষাপটত অসম যুৱ পৰিষদৰ কি এনেকুৱা পদক্ষেপ আছে যি পদক্ষেপৰ জৰিয়তে অসমৰ যুৱ শক্তিক আগুৱাই লৈ এটা নিৰ্দিষ্ট স্থানলৈ লৈ যাব পাৰিব, যাৰ জৰিয়তে জুবিন গাৰ্গৰ সপোনো পূৰণ হ'ব, যুৱ শক্তিৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব।
চাওক আমি বিশ্বাস কৰোঁ যে আজি হয়তো কোনো কোনো ক্ষেত্ৰত আমাক ৰাইজে বুজি পোৱা নাই, কিন্তু আমি ভাবোঁ যে যিসকল ল'ৰা ছোৱালী আজি অসমৰ বাহিৰত আছে বা যিসকল অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী আজিও নিজৰ কৰ্মৰ তাগিদাত অসমৰ বাহিৰত আছে, তেওঁলোকৰো এদিন নহয় এদিন মন আছে যে তেওঁলোকে ঘৰখনলৈ ঘূৰি আহিব, অসমখনলৈ ঘূৰি আহিব। কিন্তু তেওঁলোকে নিশ্চয় বা যিখিনি আমাৰ ইয়াতে থকা অসমীয়া যুৱক যুৱতীয়ে হওক নিশ্চয়কৈ চাই আছে যে ভৱিষ্যত অসমখন কেনেদৰে আগুৱাই নিব পৰা যায়। গতিকে আমি ভাবোঁ যে আপুনি এইমাত্ৰ যিটো কথা ক'লে যে উগ্ৰ জাতীয়তাবাদৰ ঠাইত আমি যদি অকণমান প্ৰেক্টিকেলি আগবাঢ়িব পাৰোঁ, তাৰ বাবে অৰ্থনৈতিকভাৱে কিন্তু জাতিটোক স্বাৱলম্বী কৰিব লাগিব। মানে কিছুমান কথা এনেকুৱা হয়, আমি একদম ঘৰুৱাভাৱে পাতিছোঁ দেই, মানে কিছুমান কথা এনেকুৱা হয়, আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক সাধাৰণতে আমি খুব এটা স্বাভিমানী জাতি, আমাৰ মানে স্বাভিমানটো খুব বেছি, আৰু সেইটো সঁচাকৈ এটা গৌৰৱৰ বিষয় যে আমি ভাৰতৰ বিশ্ব দৰবাৰৰ ভিতৰত আমি এটা স্বাভিমানী জাতি। কিন্তু সেই স্বাভিমানটো, সেই যিটো আমাৰ আত্মসমিকা বোধ, সেই আত্মসমিকা বোধটোৱে কেতিয়াবা নহয় কেতিয়াবা আমাক শলঠেকতো পেলায়। কিন্তু আমি হয়তো কিছুমান ঠাইত নিজকে অকণমান এপ্ৰ'চ কৰিবলৈ আমি বেয়া পাওঁ যে আমি আগতে সৰু হৈ এটা কাম বিচাৰি যাম জানো। গতিকে কি হয়, বহু ক্ষেত্ৰত এইটো কথা আপুনি মানে নুই কৰিব নোৱাৰে যে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে সাধাৰণতে বা তেওঁলোকৰ অভিভাৱকসকলেও 35-40 ইয়াৰ্ছলৈকে ল'ৰাজনক বা ছোৱালীগৰাকীক সদায় চাকৰি প্ৰতিহে বেছিকৈ উৎসাহিত কৰে যে চাকৰি কৰিব লাগিব, তাৰ বাবে কোচিং কৰক বা যিকোনো এটা সৰু চাকৰি হ'লেও হয়। গতিকে বেলেগৰ আণ্ডাৰত চাকৰি কৰাতকৈ সেই ল'ৰা বা ছোৱালীজনীৰ টেলেণ্টটো ইমানখিনি বেছিও থাকিব পাৰে যে তেওঁ নিজেই এটা প্ৰতিষ্ঠানৰ জন্ম দি পেলাই বহু সংখ্যক লোকক মকৰল কৰিব পাৰে। কিন্তু কি হয়, সাধাৰণতে যেতিয়া বাহিৰৰ পৰা অহা যিসকল বহিৰাগত বুলি আমি কওঁ, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক সদায় 20-21 বছৰ বয়সৰ পৰা যেতিয়া তেওঁলোকে স্নাতক পৰ্যায়ৰ উত্তীৰ্ণ হোৱাৰ পৰাই তেওঁলোকৰ নামত নিজৰ ফাৰ্ম ৰেজিষ্টাৰ কৰা হয়, তেওঁলোকৰ নামত এণ্টাৰপ্ৰিনাৰশ্বিপৰ বাবে তেওঁলোকক উদ্বুদ্ধ কৰা হয়, উৎসাহিত কৰা হয়। গতিকে মই ভাবোঁ যে অসমীয়া যুৱ সমাজে সেনেদৰে যদি আগুৱাই যায়, জাতিটোক এটা নতুন স্বৰূপ দিব পৰা যাব। আৰু চাওক, কৃষিকৰ্ম জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁ বৃন্দাবন মাৰ্ট খুলিছিলে, গতিকে এটা যথেষ্ট এটা সুন্দৰ এটা পৰিৱেশ আছিল। আৰু কৃষিকৰ্মই আমাক শিকালে যে ক'ভিডৰ সময়ত যে কৃষিকৰ্ম এটা খুব মানুহে খাবই লাগিব, খাদ্যটো এৰিটো মানুহ থাকিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ ব্যৱসায়ৰে যেনেদৰে হাৰিয়ানা হওক, পাঞ্জাৱ হওক, এইবিলাক ঠাইত বহুত সংখ্যক লোক স্বনিয়োজনৰ দ্বাৰা কৃষিকৰ্মৰ দ্বাৰা কোটিপতি হোৱা দেখা গৈছে। তেওঁলোকে ৰলছ ৰয়েছ চলায়, দামী দামী গাড়ী চলায়। গতিকে আমি আগুৱাই যাব লাগিব, নিশ্চয়কৈ আমি আগুৱাই যাব লাগিব। মই সময় একেবাৰে আমাৰ হাতত তাকৰ, একেবাৰে সময় নাটনি। মই আপোনাক খুব চমুৱাই আপোনাৰ পৰা উত্তৰ বিচাৰিম মাত্ৰ দুটা প্ৰশ্নৰ। এটা, যিহেতুকে আপোনাৰ যুৱশক্তিৰ কথা পাতিলোঁ, জুবিন গাৰ্গৰ বিষয়ে আপুনি কিছু মন্তব্য আগবঢ়ালে। এই মুহূৰ্তত যদি মই জুবিন গাৰ্গ প্ৰসংগতে আন এটা বিষয়ে আপোনাক সুধিব যাওঁ, সেয়া হৈছে আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছে কালিৰ দিনটোত। সেয়া হৈছে, তেওঁ কৈছে জুবিন অনুৰাগী এতিয়া দুটা ভাগত বিভক্ত হৈছে। তেওঁ বিশ্লেষণ কৰিছে কি দুটা ভাগত। এটা ভাগ হৈছে প্ৰকৃত জুবিন অনুৰাগী, যিয়ে আইনী ব্যৱস্থাক ছাপোৰ্ট কৰিছে, আৰু আনটো ভাগ হৈছে সেই অনুৰাগী যি অনুৰাগীয়ে চৰকাৰখনক উফৰাব চেষ্টা কৰিছে, অসমত বিষবাষ্প বিয়পাব চেষ্টা কৰিছে। এনেদৰে ভাগ কৰিব বিচাৰিছে একাংশ অনুৰাগীয়ে। এয়াই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমান্তৰালভাৱে তেওঁ কৈছে জুবিন অনুৰাগীৰ 10% এতিয়া মোৰো অনুৰাগী। এই সমগ্ৰ বিষয় সন্দৰ্ভত আপোনাৰ চমুৱাই মন্তব্যটো কি হ'ব? চাওক, সেই মন্তব্যটো সম্পৰ্কে মই জ্ঞাত নহয়, মই চোৱা নাই সেইটো মন্তব্য। কিন্তু মই এটা কথা ক'বলৈ যাওঁ যে বিগত সময়ত আমিও এটা বস্তু দেখিছোঁ, আৰু সেইটো বস্তু দেখি আমাৰো যথেষ্ট বেয়া লাগিছে। কাৰণ মই এটা কথা ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে দুখ প্ৰকাশ কৰিবলৈ সদায় কোনো অনুঘটকৰ প্ৰয়োজন নাথাকে। দুখটো এটা স্বতঃস্ফূৰ্ত প্ৰকাশ। যদি মোৰ ঘৰত কোনোবা এজন লোকৰ মৃত্যু ঘটে, বা মোৰ বন্ধুবৰ্গৰ ভিতৰত বা মই ভাল পোৱা কোনো এজন লোকৰ যদি মৃত্যু ঘটে, গতিকে সেই দুখটো স্বতঃস্ফূৰ্তভাৱে প্ৰকাশিত হ'ব। সেই দুখটো প্ৰকাশ কৰিবলৈ মোক কোনো অনুঘটকৰ প্ৰয়োজন নহয়। কিন্তু বিভিন্ন ঠাইত এইকেইদিনত বহু ঠাইত আমি দেখিবলৈ পাইছোঁ যে বহু যুৱক যুৱতীয়ে এইটোক এটা এইটো এটা দুখৰ বিষয় যে এটা বেলেগ ধৰণৰ এটা স্বাধীনতা পোৱাৰ দৰে তেওঁলোকে ধৰক মুকলিমূৰীয়াকৈ তেওঁলোকে ড্ৰিংকছ কৰিছে বা বিভিন্ন ঠাইত উদ্ধত আচৰণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ ঘটনাবিলাক কেতিয়াও প্ৰকৃত অনুৰাগীৰ কাৰ্যকলাপ হ'ব নোৱাৰে। কাৰণ দুখটো এটা এনেকুৱা বস্তু নহয় যে মোৰ এতিয়া একো কাম নাই কাৰণে মই দুখ কৰিম, সেনেকুৱা দুখটো হ'ব নোৱাৰে। কাৰণ জুবিন দাক হেৰুৱাৰ ফলত অসমৰ প্ৰত্যেকগৰাকী লোকৰ অন্তৰত যি শূন্যতাৰ সৃষ্টি হৈছে, সেই শূন্যতা আমিতো বাৰুকৈ উপলব্ধি কৰিব পাৰিছোঁ। গতিকে যদি কোনোবাই এনেদৰে উদ্ধত আচৰণ কৰি পেলাই নিজৰ দুখটো প্ৰকাশ কৰিবলৈ বিচাৰিছে, মই ভাবোঁ এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।
নিশ্চয়কৈ দ্বিতীয়টো প্ৰশ্ন এইটোৱেই যে আপোনালোকৰ আঞ্চলিক দল অসম গণ পৰিষদৰ এগৰাকী বিধায়ক অতুল বৰা তেওঁ কৈছে জুবিনৰ নামত স্বৰ্ণ মন্দিৰ এটা তৈয়াৰ কৰিব লাগে কিন্তু অসমবাসীয়ে বিচাৰিছে বা অসমীয়ৰ জনসাধাৰণে বিচাৰিছে জুবিনে কৈছিল মোৰ কোনো ধৰ্ম নাই মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই এই ক্ষেত্ৰত এই যেটো মন্তব্য কিমান গ্ৰহণযোগ্য আপোনাৰ মতে আপোনাৰ মতামতহে জানিব বিচাৰিছোঁ কিমান গ্ৰহণযোগ্য আনহাতে স্বৰ্ণ মন্দিৰ হোৱাটো বিচাৰে নে সেই সোণাপুৰত এটা জাকত চিলিকা এটা অনুষ্ঠান হ'ব হোৱাটো আপুনি বিচাৰে কি বিচাৰে আপোনাৰ মন্তব্য ব্যক্তিগত মই সেইটো মন্তব্যৰ বিষয়ে মই সঁচাকৈ জ্ঞাত নহয় মই আজি দলীয় বহুত সভা আছিলে মই সেইটো মন্তব্যৰ বিষয়ে মই গম পোৱা নাই একো এতিয়ালৈকে কিন্তু মই এটা কথা ক'বলৈ বিচাৰোঁ যে অসম গণ পৰিষদে সদায় প্ৰগতিশীল জাতীয়তাবাদৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰগতিশীল জাতীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে গতিকে জুবিনদাৰ যিটো সপোন আছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই বিচাৰোঁ যে ভৱিষ্যত প্ৰজন্মই সদায় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এখন বৃহত্তৰ বৰ অসম গঢ়াৰ স্বাৰ্থত সদায় সেনেকুৱা ধৰণৰ এটা ধনাত্মক মনোভাৱেৰে আগবাঢ়িব লাগে নিশ্চয়কৈ এতিয়াৰে পৰা জুবিনৰ সপোন বাস্তৱত ৰূপায়ণ হোৱাটো আপোনালোকে বিচাৰে যে এখন ধৰ্ম নিৰপেক্ষ হিচাপে এখন অসম গঢ়ি উঠক য'ত সেইখন অসমে প্ৰত্যেকখন দেশৰ ভিতৰতে এখন ৰাজ্য হিচাপে গঢ় লৈ উঠক একদম নিশ্চয়কৈ বিচাৰোঁ সেইটো কথাত কোনো দ্বিমত নাই যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এখন সুন্দৰ অসম যিখন অসম জুবিনদাৰ সপোন আছিলে সেনেকুৱা এখন অসম আমি বিচাৰোঁ আৰু যুৱ প্ৰজন্মই বিচাৰে মই ভাবোঁ যে প্ৰত্যেকগৰাকী যুৱক যুৱতীয়ে অসমৰ সেনেকুৱা এখন অসমে বিচাৰে ভৱিষ্যতলৈ নিশ্চয়কৈ এয়া আছিল অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা আমি কিছু কথা পাতিলোঁ কিছু কথা পাতিব থাকি গ'ল সময়ৰ নাটনি সময়ৰ বাবেই আমি হয়তো কিছু প্ৰশ্ন সুধিবলৈ থাকি গ'ল আপোনালোকৰ মনত সুধুৱাই থকা প্ৰশ্ন হয়তো পৰৱৰ্তী সময়ত সুধিম জানিবৰ কাৰণে চেষ্টা কৰিম যুৱ শক্তি কেনেদৰে ভৱিষ্যতৰ দিনত আগুৱাই যাব অসমখনক কোন দিশে লৈ যাব কোন দিশে কোনটো পথ দেখুৱাব যুৱ শক্তিয়ে ঋষিকেশ শৰ্মাৰ নেতৃত্বত কেনেদৰে অসম যুৱ শক্তি আগবাঢ়ি যাব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপুনি এই সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমান্তৰালভাৱে আপোনাৰ পৰৱৰ্তী ৰাজনৈতিক জীৱনৰ বাবে আমাৰ ফালৰ পৰা শুভকামনা থাকিল ময়ো প্ৰথম খবৰৰ প্ৰত্যেকগৰাকী বিষয়ববীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে অতি সুন্দৰভাৱে কাম কৰি আছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আগুৱাই নিয়াৰ ক্ষেত্ৰত গতিকে আপোনালোক সঁচাকৈ ধন্যবাদ আৰু প্ৰশংসাৰ পাত্ৰ ধন্যবাদ চাই থাকিব প্ৰথম খবৰ